নমস্কাৰ দৰ্শকসকল মহাভাৰতৰ বন পৰ্বত উল্লেখিত অনুসৰি যেতিয়া পাণ্ডৱসকলে কৌৰৱসকলৰ লগত হোৱা পাশা খেল বা জুৱা খেলত সকলোবোৰ হেৰুৱাই 12 বছৰ বনবাস আৰু এবছৰ অজ্ঞাতবাসৰ বাবে বনলৈ যাবলগীয়া হৈছিল এই সময়ত যুধিষ্ঠিৰে অন্য লোকসকলৰ লগতে নিজৰ ভায়েকহঁতৰ মুখৰ পৰাও কটু বচন শুনিবলগীয়া হৈছিল কাৰণ যুধিষ্ঠিৰৰ পাশা খেলৰ প্ৰতি থকা আকৰ্ষণৰ বাবেই তেওঁলোকৰ সেই অৱস্থা হৈছিল এনে পৰিস্থিতিত এদিন যুধিষ্ঠিৰৰ অনুৰোধত মহৰ্ষি বৃহদস্যই তেওঁক নল আৰু দময়ন্তীৰ কাহিনী কৈছিল এটা বেয়া অভ্যাসে এজন মানুহৰ জীৱন কেনেকৈ ধ্বংস কৰিব পাৰে তাৰেই এক অন্যতম উদাহৰণ হৈছে এই নল দময়ন্তীৰ কাহিনী নল দময়ন্তীৰ সম্পূৰ্ণ কাহিনীটো আচলতেনো কি আছিল আহক আজিৰ এই ভিডিঅ'টোত তাকেই ক'বলৈ ওলাইছো নৈখদ দেশত বীৰসেন নামৰ এজন ৰজা আছিল বীৰসেনৰ পিছতে তেওঁৰ পুত্ৰ নলে সেই দেশত ৰাজত্ব কৰিছিল তেওঁ দেখাত খুব সুন্দৰ তথা গুণৱান আছিল তেওঁ সকলো ধৰণৰ অস্ত্ৰ-শস্ত্ৰৰ ক্ষেত্ৰতে পাৰ্গত আছিল অৱশ্যে তেওঁৰ এটা দুৰ্বলতা আছিল হেয়া হল জুৱা খেল নল ৰজাৰ ৰাজত্বকালতে বিদৰ্ভ নামৰ দেশখনত ভীমক নামৰ এজন ৰজাই শাসন কৰিছিল তেওঁ নলৰ সমানে দক্ষ আৰু গুণৱান ৰজা আছিল তেওঁ ঋষি দমনক সন্তুষ্ট কৰি তেওঁৰ আশীৰ্বাদত 4টা সন্তান লাভ কৰিছিল তাৰে 3জন পুত্ৰ আৰু এজনী কন্যা সন্তান আছিল পুত্ৰসকলৰ নাম আছিল ক্ৰমে দম দান্ত আৰু দমন কন্যাগৰাকীৰ নাম আছিল দময়ন্তী দময়ন্তী দেখাত যেন স্বয়ং লক্ষী দেৱীৰ মানৱী ৰূপে আছিল তেওঁৰ চকুজুৰি খুব ধুনীয়া আৰু ডাঙৰ ডাঙৰ আছিল সেই সময়ত দেৱতাই হওক বা যক্ষই হওক কাৰো মাজতে ইমান সুন্দৰী কন্যাৰ জন্ম হোৱা নাছিল সেই সময়ত নলৰ ৰাজ্যলৈ বিভিন্ন লোকৰ অহা-যোৱা চলিছিল আৰু তেওঁলোকে কথা প্ৰসংগত ৰজা নলৰ আগত ৰাজকুমাৰী দময়ন্তীৰ ৰূপ তথা গুণৰ প্ৰশংসা কৰিছিল এদিনাখন ৰজা নলে তেওঁৰ প্ৰসাদৰ বাগিচাত কেইটামান ৰাজহাঁহ চৰি থকা দেখিলে খুব ধুনীয়া ৰাজহাঁহ কেইটা দেখি তেওঁ তাৰে এটা ৰাজহাঁহ ধৰিলে তেতিয়া ৰাজহাঁহটোৱে ক'লে প্ৰভু আপুনি যদি মোক এৰি দিয়ে তেতিয়া আমি আটাইবোৰে সুন্দৰী দময়ন্তীৰ ওচৰলৈ যাম আৰু আপোনাৰ গুণবোৰৰ বৰ্ণনা তেওঁৰ আগত এনেদৰে দিম যাতে তেওঁ আপোনাকে স্বামী হিচাপে পোৱাৰ বাসনা কৰে কথা শুনি নলে খুব আনন্দ পালে আৰু হাঁহকেইটাক এৰি দিলে ইয়াৰ পিছত হাঁহকেইটা উৰি গৈ দময়ন্তীৰ ওচৰ পালে ইমান ধুনীয়া হাঁহকেইটা দেখা পাই দময়ন্তী বৰ আনন্দিত হ'ল দময়ন্তীয়ে আনন্দতে হাঁহকেইটাৰ পিছে পিছে দৌৰি দৌৰি খেলিবলৈ ধৰিলে কিন্তু দময়ন্তীয়ে যিটো ৰাজহাঁহকে ধৰে সিটোৱে কৈ উঠে ৰাজকুমাৰী দময়ন্তী নৈখদ দেশত নল নামৰ এজন ৰজা আছে সেই ৰজাজন দেখিবলৈ অত্যন্ত সুন্দৰ মানৱৰ ভিতৰত তেওঁৰ দৰে ধুনীয়া আৰু কোনো নাই তেওঁক দেখিলে এনেকুৱা লাগে যেন তেওঁ কামদেৱৰে মনুষ্য ৰূপ যদি আপুনি তেওঁৰ পত্নী হয় তেন্তে আপোনাৰ জন্ম আৰু ৰূপ দুয়োটাই সাৰ্থক হ'ব তেওঁ অশ্বিনী কুমাৰৰ দৰেই সুন্দৰ মানুহৰ ভিতৰত তেওঁৰ দৰে ধুনীয়া আৰু কোনো নাই যিদৰে আপুনি মহিলাসকলৰ মাজত মুকুটাৰ দৰে উজ্জ্বল ঠিক তেনেদৰে নল পুৰুষসকলৰ মাজত এটা ৰত্নৰ দৰেই উজ্জ্বল আপোনালোকৰ জোৰাটো বৰ ধুনীয়া জোৰা হ'ব দময়ন্তীয়ে তেতিয়া ক'লে হংসৰাজ আপুনি নলকো মোৰ কথা এনেদৰেই ক'ব এইবাৰ হংসৰাজ ঘূৰি আহি নলৰ আগত দময়ন্তীৰ বিষয়ে ক'লে এইফালে দময়ন্তীয়ে হংসমুখে নলৰ বিষয়ে শুনাৰ পৰাই তেওঁৰ প্ৰেমত পৰিল দময়ন্তীৰ আসক্তি ইমানেই বাঢ়ি গ'ল যে তেওঁ দিনে ৰাতি নলৰ চিন্তাকে কৰিবলৈ ধৰিলে তেওঁৰ শৰীৰটো ক্ৰমে দুৰ্বল আৰু ক্ষীণ হৈ আহিল তেওঁক দেখাত ৰোগীয়া যেন লগা হ'ল বান্ধৱীবোৰে দময়ন্তীৰ মনৰ অনুভূতি জানি ৰজাক অনুৰোধ কৰিলে যে আপোনাৰ ছোৱালী অসুস্থ হৈ পৰিছে গতিকে অতি সোনকালে ছোৱালীৰ বিবাহৰ আয়োজন কৰক ৰজায়ো বহুত চিন্তা কৰিলে আৰু অৱশেষত এই সিদ্ধান্তত উপনীত হ'ল যে অতি সোনকালে তেওঁৰ কন্যাৰ বিবাহ সম্পন্ন কৰা হ'ব দময়ন্তীৰ দেউতাকে সকলো দেশৰ ৰজাক স্বয়ম্বৰৰ বাবে নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰি ছোৱালী বিবাহযোগ্য হোৱাৰ কথাটো অৱগত কৰালে স্বয়ম্বৰৰ খবৰ পাই সকলো দেশৰ ৰজাই হাতী ঘোঁৰা আদিৰ ৰথত উঠি স্বয়ম্বৰৰ ফালে ঢাপলি মেলিলে নাৰদকে আদি কৰি স্বৰ্গৰ সকলো দেৱতায়ো দময়ন্তীৰ স্বয়ম্বৰৰ খবৰ পালে ইন্দ্ৰ আৰু সকলো দেৱতাই তেওঁলোকৰ বাহন লৈ স্বয়ম্বৰলৈ আহিবলৈ আৰম্ভ কৰিলে যেতিয়া ৰজা নলেও এই বাৰ্তা পালে তেওঁ দময়ন্তীৰ স্বয়ম্বৰৰ বাবে তাত উপস্থিত হ'ল নলৰ ৰূপ দেখিয়েই ইন্দ্ৰই বিচূৰ্তি খালে আৰু বুজিলে যে স্বয়ম্বৰত নলৰহে জয় হ'ব
সেই দেখি তেওঁ বাটতে বিমানখন ৰখাই বিমানৰ পৰা নামি নলক উদ্দেশ্য কৰি ক'লে, ৰজা নল, আপুনি বৰ সত্যবাদী, সেয়ে আপুনি আমাৰ বাবে দেৱদূতৰ কাম কৰক। নলেও দেৱদূত হোৱাৰ প্ৰতিজ্ঞা কৰিলে আৰু ক'লে যে তেওঁ কৰিব। তাৰ পিছত নলে সুধিলে, কিন্তু আপুনি কোন? তেতিয়া ইন্দ্ৰই ক'লে, আমি দেৱতা, আমি ইয়ালৈ দময়ন্তীৰ স্বয়ম্বৰৰ বাবে আহিছোঁ। আপুনি আমাৰ বাৰ্তাবাহক হিচাপে দময়ন্তীৰ ওচৰলৈ যাওক আৰু গৈ তেওঁক ক'ব যে ইন্দ্ৰ, বৰুণ, অগ্নি আৰু যমদেৱতাই তেওঁৰ ওচৰলৈ আহি আছে তেওঁক বিয়া কৰোৱাৰ উদ্দেশ্যে। ইয়াৰ ভিতৰত আপুনি যিজন দেৱতাকে আপোনাৰ স্বামী হিচাপে গ্ৰহণ কৰিব বিচাৰে তাকেই গ্ৰহণ কৰিব পাৰিব। তেতিয়া নলে দুয়োখন হাতজোৰ কৰি ক'লে, দেৱৰাজ, আপোনালোক আৰু মই তালৈ যোৱাৰ কাৰণ একেটাই। গতিকে আপুনি মোক তালৈ এজন দূত হিচাপে পঠোৱাটো উচিত নহ'ব। কাৰণ যিজন ব্যক্তিয়ে সেই সুন্দৰীক পত্নী হিচাপে পাব বিচাৰিছে তেওঁ কেনেকৈ সেই আশাবাদ দি সেই সুন্দৰীৰ ওচৰলৈ গৈ এনেকুৱা ধৰণৰ কথা ক'ব পাৰিব? আপোনালোকে অনুগ্ৰহ কৰি ইয়াৰ বাবে মোক ক্ষমা কৰক। নলৰ এই কথা শুনি দেৱতাসকলে ক'লে, নল, এই বিষয়ে ইতিমধ্যে আপুনি আমাক প্ৰতিশ্ৰুতি দিছেই যে আপুনি আমাৰ দূত হ'ব। গতিকে এতিয়া সেই প্ৰতিশ্ৰুতি ভংগ নকৰিব। সেয়েহে অতি সোনকালে আপুনি দময়ন্তীৰ ওচৰলৈ যাওক আৰু আমাৰ বিষয়ে তেওঁক অৱগত কৰক। তেতিয়া নলে ক'লে, প্ৰভুসকল, সেয়াই হওক, কিন্তু এই সময়ত ৰাজপ্ৰসাদৰ চাৰিওফালে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। এনে ক্ষেত্ৰত মই ৰাজপ্ৰসাদৰ ভিতৰত কেনেকৈ প্ৰৱেশ কৰিম? তেতিয়া ইন্দ্ৰই ক'লে, তোমাৰ ভয় কৰাৰ কোনো কাৰণ নাই। প্ৰহৰীয়তে তোমাক দেখাই নাপাব। অতি সহজে তুমি দময়ন্তীৰ ওচৰলৈ যাব পাৰিবা। এই কথা শুনি নলে দেৱতাসকলক প্ৰণাম জনাই দময়ন্তীৰ ওচৰলৈ যাত্ৰা কৰিলে। দময়ন্তীৰ কোঠাৰ দুৱাৰমুখত ৰজাৰ চিপাহীহঁতে ঢাল তৰোৱাল লৈ থিয় হৈ আছিল। সিহঁতৰ সন্মুখেৰে নল ভিতৰলৈ সোমাই গ'ল। কোনেও তেওঁক দেখাই নাপালে। সেই সময়ত কোঠাৰ ভিতৰত লগোৱা লিগিৰীসকলে ইফাল সিফাল কৰি আছিল। সিহঁতে নাজানিলে যে কোঠাৰ ভিতৰত কোনোবা এজন পুৰুষ মানুহ সোমাইছে। শেষত নল যেতিয়া একেবাৰে দময়ন্তীৰ ওচৰত থিয় হ'ল তেতিয়াহে দময়ন্তী আৰু তেওঁৰ সখীসকলে নলক দেখা পালে। তেওঁলোকে ভাবিলে যে এইজনা নিশ্চয় কোনো দেৱতা আহিছে। দময়ন্তী আৰু তাইৰ সখীসকলে নলক দেখি ইমানেই মুগ্ধ হৈ পৰিল যে লাজত একো ক'ব নোৱাৰা হ'ল। ৰাজকুমাৰীয়ে নলক ক'লে, আপুনি দেখিবলৈ খুব ধুনীয়া, ঠিক এটা নিষ্পাপ শিশুৰ দৰে, কিন্তু ইয়ালৈ আহোঁতে দ্বাৰপালসকলে আপোনাক নেদেখিলে কিয়? দময়ন্তীৰ এই কৌতূহলৰ অন্ত পেলাই তেতিয়া নলে ক'লে, মই নল, দেৱতাসকলৰ বৰৰ প্ৰভাৱত মই অতি সহজে ৰাজপ্ৰসাদত প্ৰৱেশ কৰিলোঁ, যাৰ বাবে তোমাৰ প্ৰহৰীহঁতে মোক নেদেখিলে। ইন্দ্ৰ, যম, অগ্নি আৰু বৰুণ দেৱতাই মোক তেওঁলোকৰ দূত সাজি তোমাৰ ওচৰলৈ পঠাইছে। তুমি তেওঁলোকৰ মাজৰ যিকোনো এজনক স্বামীৰূপে বৰণ কৰা। এই কথা শুনি দময়ন্তীয়ে ক'লে, মহাৰাজ, হাঁহৰ মুখত মই আপোনাৰ কথা শুনিছিলোঁ। তেতিয়াৰে পৰা মই আপোনাৰ কথাকে শয়নে সপোনে ভাবি আছোঁ। আপোনাৰ বাহিৰে মই অন্য কাকো স্বামীৰূপে বৰণ কৰিব নোৱাৰো। আপুনি যদি মোক পৰিত্যাগ কৰে তেনেহলে মই বিষ খাই মৰিম। নলে ক'লে, ৰাজকুমাৰী, মইতো দেৱতাসকলৰ পদধূলিৰ সমানো নহওঁ। তেনেস্থলত তুমি বা কিয় তেওঁলোকক এৰি মোক স্বামীৰূপে পাব বিচাৰিছা? ভাবি চোৱা, এওঁলোক যদি অসন্তুষ্ট হ'ব লগা হয় কি যে অমংগল সংঘটিত হ'ব। দময়ন্তীয়ে ক'লে, দেৱতাসকলৰ মহিমাৰ অন্ত নাই, তেওঁলোকক মই শত প্ৰণাম জনাওঁ। কিন্তু মহাৰাজ, মই হলে সঁচা কথাটোকে কৈছোঁ, আপোনাক এৰি মই অইন কাকো স্বামীৰূপে বৰণ কৰিব নোৱাৰো। তেতিয়া নলে ক'লে, দময়ন্তী, ময়ো তোমাকে পাবলৈ বিচাৰো, কিন্তু যিসকলৰ দূত হৈ মই তোমাৰ ওচৰলৈ আহিছো তেওঁলোকক এৰি নিজৰ কথা ভাবিলে মোৰ মহাপাপ হ'ব। তেতিয়া দময়ন্তীয়ে কান্দি কান্দি ক'লে, মহাৰাজ, আপোনাৰ কৰ্তব্যটো আপুনি ভালদৰেই পালন কৰিলে। ইয়াৰ পাছতো যদি মই স্বয়ম্বৰ সভাত সকলোৰে সন্মুখত আপোনাৰ ডিঙিত বৰমালা পিন্ধাই দিওঁ তাতেই বা আপোনাৰ মহাপাপ হ'ব পাৰে কেনেকৈ? মহাৰাজ, আপুনি নিশ্চয় মোৰ স্বয়ম্বৰত উপস্থিত থাকিব আৰু মই আপোনাকে স্বামীৰূপে বৰণ কৰিম। ইয়াৰ পিছত ৰাজকুমাৰীৰ ওচৰৰ পৰা বিদায় লৈ নলে দেৱতাসকলৰ ওচৰলৈ আহিল। দেৱতাসকলে সুধিলে, মহাৰাজ, দময়ন্তীয়ে তোমাক কি ক'লে? তেতিয়া নলে ক'লে, দময়ন্তীক মই আপোনালোকৰ কথা বাৰে বাৰে ক'লো, তথাপিও তেওঁ মোক এই বুলি ক'লে যে তেওঁ বোলে মোৰ ডিঙিতে বৰমালা পিন্ধাব। এতিয়া আপোনালোকে যি ভাল দেখে তাকেই কৰক। যথাসময়ত দময়ন্তীৰ স্বয়ম্বৰৰ শুভদিন আহি উপস্থিত হ'ল। সুন্দৰ সভাঘৰ উজ্বলাই দেৱতা আৰু ৰজাসকল হীৰা মাণিক খোদিত সোণৰ সিংহাসনত শাৰী পাতি বহিল।
তাৰ পাছত সন্ধিয়াৰ আকাশত যিদৰে চন্দ্ৰটোৱে দেখা দিয়ে ঠিক তেনেকৈ পৰিষ্কাৰ উজ্জ্বল মোহনীয় ৰূপেৰে দময়ন্তী ওলাই আহি সভাৰ মাজত থিয় হ'ল। তেতিয়া ঘটকসকলে ডিঙিত চন্দনৰ মালা আৰি লৈ এক সুন্দৰ পৰিৱেশত ৰজাসকলক পৰিচয় কৰাই দিবলৈ ধৰিলে। দময়ন্তীয়ে সকলোৰে কথা শুনিলে ঠিকেই, কিন্তু নিজে হলে একো নামাতিলে। তেওঁ কেৱল নলক লক্ষ্য কৰি চাৰিওফালে চাবলৈ ধৰিলে। নলক বিচাৰি থাকোঁতেই তেওঁ দেখিলে যে সভাৰ মাজত একে ঠাইতে 5জন মানুহ বহি আছে। তেওঁলোকৰ আটাইকেইজনেই দেখাত নলৰ দৰেই। দময়ন্তীয়ে বুজিলে যে এওঁলোকৰ মাজৰ কোনোবা এজন নল নিশ্চয় হ'ব আৰু বাকী 4জন হ'ব দেৱতা। উপায়ন্তৰ নেদেখি দময়ন্তীয়ে হাতজোৰ কৰি কন্দনমুৱা হৈ ক'লে, মই কেৱল নলকহে পাব বিচাৰো আৰু মনে মনে তেওঁকে স্বামীবৰণ কৰিছো। হে দেৱতাসকল, দয়া কৰি আপোনালোকে তেওঁক দেখুৱাই দিয়ক। দময়ন্তীৰ কথাত তাত উপস্থিত থকা সকলোৰে মন বিগলিত হ'ল। তেওঁলোকৰ চকুৰে লোটক নিগৰিল। কিন্তু সেই মুহূৰ্তত দময়ন্তীয়ে লক্ষ্য কৰিলে যে সেই একে ঠাইতে বহি থকা 5জনৰ মাজৰ 4জনে শূন্যত বহি আছে। তেওঁলোকৰ চকুত পলক নাই, শৰীৰত ঘাম নাই, ছায়া নাই। তেতিয়া আৰু তেওঁৰ বুজিবলৈ বাকী নাথাকিল যে তেওঁলোকৰ মাজৰ 4জন হৈছে দেৱতা আৰু বাকী থকাজনেই তেওঁৰ নল। তেতিয়া তেওঁ লাজতে তলমূৰ কৰি দুহাতত বৰমালা লৈ আনন্দ মনেৰে আগবাঢ়ি গ'ল আৰু নলৰ ডিঙিত মালা পিন্ধাই দিলে। মালা গ্ৰহণ কৰি নলে ক'লে, দময়ন্তী, যিমান দিনলৈ মোৰ প্ৰাণ বাচি থাকিব সিমান দিনলৈ তোমাক মই মৰমেৰে আপোন কৰি ৰাখিম। দময়ন্তীয়েও কথা দিলে, ময়ো বাচি থাকো মানে আপোনাৰ সেৱা শুশ্ৰূষা কৰিম। দৃশ্য দেখি এইফালে সভাত বহি থকা দেৱতাসকলে আনন্দৰে ক'বলৈ ধৰিলে, বাহ, কইনা যেনে দৰাও পালে তেনে। ইয়াৰ পিছত অতি উলহ মালহেৰে নল আৰু দময়ন্তীৰ বিবাহ সম্পন্ন হ'ল। স্বয়ম্বৰৰ দিনা ইন্দ্ৰ, যম, অগ্নি আৰু বৰুণ উভতি যোৱাৰ সময়ত বাটত কলি আৰু দাপৰৰ লগত তেওঁলোকৰ সাক্ষাৎ ঘটে। কলিক দেখি ইন্দ্ৰই সুধিলে, কিহে কলি, কলৈ যোৱা? কলিয়ে ক'লে, দময়ন্তীৰ স্বয়ম্বৰলৈ। তেতিয়া ইন্দ্ৰই হাঁহি মাৰি ক'লে, স্বয়ম্বৰ আৰু এতিয়া? ইতিমধ্যে দময়ন্তীয়ে নলক বৰমালা পিন্ধালে। এই কথা শুনা মাত্ৰকে কলিয়ে ঠাট্টাৰ সুৰেৰেই ক'লে, কি আপোনালোক থাকোঁতেই সাধাৰণ মানুহ এটাক দময়ন্তীয়ে মালা পিন্ধাব পাৰিলে? এই কৰ্মৰ উচিত শাস্তি দিবই লাগিব। দেৱতাসকলে ক'লে, নাই কলি, আচলতে দময়ন্তীৰ দোষ নাই। আমি তেওঁক তেনে কৰিবলৈ আজ্ঞা দিছো। দময়ন্তীয়ে নলৰ নিচিনা পাত্ৰক বৰণ নকৰিনো কৰিব কাক? এনে মানুহক সপিবলৈ যোৱাটো অত্যন্ত নিষ্ঠুৰ আৰু গৰ্হিত কৰ্ম হ'ব। এই বুলি দেৱতাসকল সিদিনা গুচি গ'ল। দেৱতাসকল গুচি যোৱাৰ পিছত কলিযুগে দাপৰক ক'লে, দাপৰ ভাই, এই বিষয়ে তুমিনো কি কোৱা? মই কিন্তু ক্ৰোধত জ্বলি আছো। যেনেকৈয়ে হওক মই নলৰ শৰীৰত প্ৰৱেশ কৰি তেওঁৰ সৰ্বনাশ কৰিম আৰু সেই সময়ত তুমি মোক সহায় কৰিব লাগিব। কলিৰ কথাত সঁহাৰি দি দাপৰে কলিৰ কথা মানি ল'লে। কিন্তু কথাটো হ'ল, নলৰ দৰে পুণ্যৱান মানুহৰ শৰীৰত সহজতে প্ৰৱেশ কৰাৰ শক্তি কলিৰ নাই, যদিহে সেই মানুহজনে কোনো ধৰণৰ দোষণীয় কাম নকৰে। গতিকে নলে কিবা এটা দোষণীয় কাম কৰাৰ অপেক্ষাত কলিয়ে নলৰ পিছে পিছে প্ৰায় 11 বছৰ ঘূৰি ফুৰিবলগীয়া হ'ল। এই 11 বছৰৰ ভিতৰত নল দময়ন্তীৰ 2টি সন্তান জন্ম হ'ল। তাৰে পুত্ৰৰ নাম ইন্দ্ৰসেন আৰু পুত্ৰীৰ নাম ইন্দ্ৰসেনা। এনেদৰে নল দময়ন্তীৰ সংসাৰ সুখেৰেই অতিবাহিত হৈছিল। কিন্তু 11 বছৰৰ পাছত নলে এদিন সন্ধিয়াৰ উপাসনাৰ সময়ত প্ৰস্ৰাৱ কৰি আহি ভুলতে ভৰি হাত ধুবলৈ পাহৰিলে। এই অপবিত্ৰ অৱস্থা দেখি কলিয়ে নলৰ শৰীৰত প্ৰৱেশ কৰিবলৈ সুবিধা পালে আৰু ৰোগৰ বীজাণুৰ দৰে দুষ্ট কলিয়ে নলৰ শৰীৰত প্ৰৱেশ কৰিলে। এনেদৰে নল ৰজাক বশ কৰি কলিয়ে আন এটা ৰূপ লৈ নলৰ ভায়েক পুষ্কৰৰ ওচৰলৈ গ'ল আৰু ক'লে, ব'লা তোমাক ৰজা পাতি দিওঁ। নলৰ ভায়েক পুষ্কৰ আছিল অত্যন্ত দুষ্ট আৰু তেনেই মূৰ্খ। সেয়ে কলিৰ মুখে নিজে ৰজা হোৱাৰ কথা শুনি তাৰ মনত আনন্দ লাগিল। সি লগে লগে আনন্দত জঁপিয়াই উঠি কলিক ক'লে, ব'লা তেন্তে, কিন্তু ৰজা হোৱাৰ কাৰণে মই কি কৰিব লাগিব? তেতিয়া কলিয়ে ক'লে, কিয়, তুমি পাশা খেলি নলক হৰুৱাব নোৱাৰিবা? এই কথা শুনি পুষ্কৰ বৰ চিন্তাত পৰিল, কিয়নো সি পাশা খেলৰ পাতো নাজানে। কিন্তু কলিয়ে তাক উচতাই দি ক'লে, কিহৰ ভয়, তুমি একোৱেই কৰিব নালাগে। যি কৰিবলগীয়া আছে সেয়া মই কৰিম। কলিৰ পৰা এনেধৰণৰ উচতনি পাই ৰাজ্য লাভৰ আশাত পুষ্কৰ ৰজা নলৰ ওচৰ পালেগৈ আৰু পুষ্কৰে ৰজা নলক পাশা খেলাৰ বাবে প্ৰত্যাহ্বান জনালে। নলৰ শৰীৰত ইতিমধ্যে যিহেতু কলিৰ প্ৰৱেশ ঘটিছে, গতিকে তেওঁ পুষ্কৰৰ আহ্বানক প্ৰত্যাখ্যান কৰিব নোৱাৰিলে আৰু তেওঁ পাশা খেলৰ সিদ্ধান্ত ল'লে। এনেদৰে 2 ককাই ভাইৰ মাজত পাশা খেল আৰম্ভ হ'ল।
কিন্তু সেই সময়ত নলৰ মূৰৰ ভিতৰত আছিল কলি আৰু পাখাৰ ভিতৰত আছিল দ্বাপৰ। গতিকে নলে যি ভাবি পাখা ধৰে তাৰ ফল হয়গৈ বিপৰীত। ৰজাই পাখা খেলত সোণ হেৰুৱাইছে, ৰূপ হেৰুৱাইছে, হাতী, ঘোঁৰা, গাড়ী, বস্ত্ৰ, আ-অলংকাৰ সকলো হেৰুৱাইছে। তথাপি তেওঁ ক্ষান্ত হোৱা নাই। কোনোবাই বাধা দিলেও ৰজাই কাৰো কথা নামানে। তেতিয়া ৰজাৰ মানুহে পৰামৰ্শ কৰি সাৰথি বাঞ্চয়ক পঠিয়ালে দময়ন্তীৰ ওচৰলৈ। সাৰথিয়ে আহি হাতজোৰ কৰি দময়ন্তীক ক'লে, দেৱী, পাত্ৰমন্ত্ৰীসকলে মহাৰাজক সাক্ষাৎ কৰিব বিচাৰে। দয়া কৰি তেওঁক এবাৰ বাহিৰলৈ পঠিয়াই দিয়ক। তেতিয়া দময়ন্তীয়ে কান্দি কান্দি ৰজাৰ ওচৰলৈ গৈ ক'লে, মহাৰাজ, মই আপোনাৰ চৰণত ধৰিছো। খেলৰ পৰা এবাৰ উঠি আপুনি বাহিৰলৈ বলক। সকলোৱে আপোনাক দেখা কৰিবলৈ আহিছে। কিন্তু ৰজা সেই সময়ত কলিৰ হাতত বন্দী। ৰাণীৰ কথাৰ উত্তৰ দিব কেনেকৈ? দময়ন্তীয়ে ইমানকৈ কন্দা-কটা কৰাৰ পাছতো কোনো কথাই ৰজাৰ কাণ স্পৰ্শ নকৰিলে। এনেদৰে নানা ধৰণে বাৰে বাৰে চেষ্টা কৰিও কোনোপধ্যেই ৰজাৰ মন ঘূৰাব পৰা নগ'ল। ৰজা পাখা খেলৰ পৰা নুঠিল। দময়ন্তীয়ে বুজিলে যে আৰু ৰক্ষা নাই। এই মুহূৰ্তত কেনেবাকৈ নিজৰ পুত্ৰ কন্যা দুটিক ৰক্ষা কৰিব পাৰিলেও হয়। তেতিয়া দময়ন্তীয়ে সাৰথি বাঞ্চয়ক মাতি ক'লে, সাৰথি, ৰজাৰ দুখৰ দিনবোৰত তেওঁ তোমালোকৰ বাবে নিশ্চয় যথেষ্ট খাটনি কৰিছিল। এতিয়া দুসময়ত তেওঁৰ অকণ উপকাৰ কৰা। আমাৰ যি হ'ব লগা আছে হ'ব, কিন্তু ইন্দ্ৰসেন আৰু ইন্দ্ৰসেনাৰ দুখ মই চাই থাকিব নোৱাৰো। এই মহাবিপদত তুমিয়ে মোৰ একমাত্ৰ ভৰসা। ইহঁত দুটাক লৈ গৈ তুমি বিদৰ্ভ নগৰত মোৰ পিতাৰ ওচৰত থৈ অহাগৈ, নহ'লে আজি ইহঁতকো হেৰুৱাব লাগিব। ৰাণীৰ কথাত বাঞ্চয়ই ইন্দ্ৰসেন আৰু ইন্দ্ৰসেনাক লৈ এই মুহূৰ্ততে বিদৰ্ভলৈ ৰাওনা হ'ল। ৰাজপুত্ৰ আৰু ৰাজকন্যাক বিদৰ্ভৰ ককাকৰ ঘৰত থৈ অযোধ্যালৈ গৈ তেওঁ তাৰ ৰজা ঋতুপৰ্ণৰ ওচৰত আশ্ৰয় ল'লে। এইফালে নলৰ দুখৰ অন্ত নাই। পাখা খেলত হাৰি সৰ্বস্ব হেৰুৱাই তেওঁ দময়ন্তীক লৈ ফকীৰৰ দৰে ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছে। শৰীৰত ৰাজকীয় আ-অলংকাৰ, বস্ত্ৰ, লগত কোনো দাস-দাসী একো নাই। পাখা খেলত জিকি ভায়েক পুষ্কৰে নলক ঠাট্টা বিদ্ৰূপ কৰিব ধৰিলে। শেষত সেই দুষ্ট পুষ্কৰে ৰাজ্যত ঘোষণা কৰিলে যে যিয়েই নলৰ লগত কথা পাতিব তেওঁকে কাটি দুচেও কৰা হ'ব। সেয়ে প্ৰজাসকলে নীৰৱে চকুপানী টুকিলে আৰু ৰজাক দেখিলেও কোনেও মাত এষাৰ নিদিয়া হ'ল। নগৰৰ কাষতে আছিল গহীন এডৰা হাবি। ৰজা-ৰাণী পথৰ ভিখাৰী হৈ সেই হাবিখনতে আশ্ৰয় ল'লে। হাবিৰ মাজত কেৱল পানী টোপা আৰু বনৰীয়া ফল-মূল খাই নল আৰু দময়ন্তীয়ে দিন যাপন কৰিব ধৰিলে। এদিন নলে দেখিলে যে তেওঁলোকৰ ওচৰত কেইটামান চৰাই আহি বহিছে আৰু সিহঁতৰ পাখিবোৰ সোণৰ দৰে জিলিকি আছে। নলে ভাবিলে যে ইহঁতৰ সোণালী পাখিবোৰ বেছি মই কিছু ধন সংগ্ৰহ কৰিব পাৰিম। গতিকে সিহঁতক ধৰাৰ বাবে নলে নিজে পিন্ধি থকা কাপোৰখন সিহঁতৰ গাৰ ওপৰলৈ দলিয়াই দিলে। তেতিয়া চৰাইবোৰে তেওঁৰ কাপোৰখন লৈ উৰি গ'ল। উৰি যোৱাৰ সময়ত চৰাইবোৰে ক'লে, নল, আমি আচলতে চৰাই নহয়, আমি পাখা খেলৰ পাখাহে। আমিয়ে তোমাক সৰ্বহাৰা কৰিলো আৰু এতিয়া তুমি পথৰ ভিক্ষাৰী হৈ ঘূৰি ফুৰিব লাগিব। এনেকৈ চৰাইবোৰে নলৰ শৰীৰত থকা একমাত্ৰ কাপোৰখন লৈ যোৱাৰ পাছত নল সম্পূৰ্ণৰূপে বস্ত্ৰহীন হৈ পৰিল। তাৰ পাছত তেওঁ দুখমনেৰে দময়ন্তীৰ ওচৰলৈ গৈ চৰাইবোৰৰ সৈতে হোৱা ঘটনাটো বিৱৰি ক'লে। লগতে আৰু ক'লে, এই যে আমাৰ সন্মুখত তুমি কেইবাটাও পথ দেখিছা, তাৰে এটা অৱন্তীলৈ যায়, দ্বিতীয়টো পৰ্বত পাৰ হৈ দক্ষিণ দিশলৈ যায়। সৌৱা সন্মুখত বিন্ধ্য পৰ্বত আৰু এইফালে পায়ঞ্চী নদী। সৌৱা মুনিসকলৰ আশ্ৰম দেখা গৈছে। এইটো হৈছে কৌশল দেশলৈ যোৱা পথ আৰু এইফালৰ ৰাস্তাটো বিদৰ্ভ দেশলৈ গৈছে। ৰজা নলৰ মুখেৰে এইবোৰ কথা শুনি আৰু অসহায় অৱস্থা দেখি দময়ন্তীয়ে কান্দি উঠিল আৰু ক'লে, মহাৰাজ, আপুনি যে মোক এই ৰাস্তাবোৰ দেখুৱাইছে, আপুনি ভাবে নেকি যে মই আপোনাক এৰি কৰবালৈ গুচি যাম? মই আপোনাৰ সৈতে থাকি আপোনাৰ দুখৰ সমভাগী হ'ব বিচাৰো। শাস্ত্ৰই কৈছে, ভাৰ্যাই হৈছে সকলো দুখৰ ঔষধ স্বৰূপ। গতিকে আপোনাৰ দুখৰ সমভাগী হোৱাটোৱেই মোৰ প্ৰথম ধৰ্ম। এনেকৈ নল আৰু দময়ন্তীয়ে দুয়োকে সান্তনা দিবলৈ চেষ্টা কৰিলে। এইফালে ভোকে পিয়াহে দুখে ভাগৰে দুয়োজন কাতৰ হৈ পৰাত দুয়ো এজোপা গছৰ তলত শুই পৰিল। অলপ সময়ৰ পিছতে ৰজা নলৰ টোপনি ভাঙি গ'ল, কিন্তু দময়ন্তী তেতিয়াও গভীৰ নিদ্ৰাত। ইতিমধ্যে যিহেতু দুষ্ট কলিৰ নলৰ শৰীৰত প্ৰৱেশ ঘটিছে, গতিকে কলিৰ প্ৰভাৱত টোপনিৰ পৰা উঠি ৰজা নলে ভাবিবলৈ ধৰিলে, দময়ন্তীয়ে মোক যথেষ্ট ভাল পায় আৰু এই ভালপোৱাৰ কাৰণেই দময়ন্তীয়ে মোৰ এই দুখ সহ্য কৰিবলগীয়া হৈছে। গতিকে যদিহে মই দময়ন্তীক এৰি গুচি যাওঁ, তেতিয়া নিশ্চয় দময়ন্তীয়ে এই দুখৰ পৰা মুক্তি পাব।
এই ভাবি নলে দময়ন্তীক তাতে এৰি থৈ আন ঠাইলৈ গুচি যোৱাৰ সিদ্ধান্ত ল'লে। সেই সময়ত যিহেতু নলৰ শৰীৰত কোনো বস্ত্ৰ নাছিল, গতিকে নলে দময়ন্তীয়ে পিন্ধি থকা আঁচলখনৰ এডোখৰ কাটি লৈ তাকে পিন্ধি ল'লে আৰু দময়ন্তীক হাবিৰ মাজত এৰি থৈ সেই ঠাই এৰি গুচি গ'ল। কিছু সময়ৰ পাছত যেতিয়া দময়ন্তীয়ে টোপনিৰ পৰা সাৰ পাই উঠি দেখিলে যে ৰজা নল সেই ঠাইত নাই, তেতিয়া তেওঁ শংকিত হৈ পৰিল আৰু কান্দি কান্দি নলক বিচাৰি হাবিৰ মাজে মাজে দৌৰি ফুৰিব ধৰিলে। তেনেতে হাবিৰ মাজত এডাল প্ৰকাণ্ড অজগৰে দময়ন্তীৰ ফালে খেদি আহিল। দময়ন্তীয়ে অজগৰক দেখি জীৱনৰ আশা একেবাৰেই এৰি দিছিল। কিন্তু এনে সময়তে কৰবাৰ পৰা এজন ব্যাধ তাত আহি উপস্থিত হ'ল আৰু কাঁড় মাৰি সাপটো মাৰি পেলালে। অজগৰৰ মুখৰ পৰা ব্যাধে দময়ন্তীক ৰক্ষা কৰি নিৰ্ভয় প্ৰদান কৰিলে আৰু কিছু খাদ্য খাবলৈ দিলে। কিছু সময় পিছত যেতিয়া দময়ন্তী শান্ত হ'ল, তেতিয়া ব্যাধে সুধিলে, হে সুন্দৰী, তুমি কোন, কি সমস্যাত পৰি ইয়ালৈ আহিছা? তেতিয়া দময়ন্তীয়ে ব্যাধৰ আগত সকলো কথা বিৱৰি ক'লে। দময়ন্তীৰ কথা কোৱাৰ ধৰণ, সৌন্দৰ্য, বিনয় ভাৱ আৰু আকৰ্ষণীয় ৰূপে ব্যাধক আকৰ্ষিত কৰিলে। দময়ন্তীৰ কথা শুনি ব্যাধে সহানুভূতি দেখুৱালে আৰু মিঠা মিঠা কথা কৈ দময়ন্তীৰ মন জয় কৰিব বিচাৰিলে। দময়ন্তীয়ে ব্যাধৰ উদ্দেশ্য বুজি উঠিল। বাৰে বাৰে বাধা প্ৰদান কৰাৰ পিছতো ব্যাধে দময়ন্তীক ধৰ্ষণ কৰিবলৈ উদ্যত হ'ল। তেতিয়া দময়ন্তীয়ে ব্যাধক অভিশাপ দি ক'লে, মই ৰজা নলৰ বাহিৰে অইন পুৰুষৰ কথা কেতিয়াও চিন্তা কৰা নাই। এনে ক্ষেত্ৰত যদি মই সঁচাই এজনী পতিব্ৰতা নাৰী হওঁ, তেন্তে এই ব্যাধৰ এতিয়াই মৃত্যু হওক। দময়ন্তীৰ এই অভিশাপ পোৱা মাত্ৰকে ব্যাধৰ মৃত্যু ঘটিল। ব্যাধৰ মৃত্যুৰ পিছত এই গভীৰ আৰু নিৰ্জন অৰণ্যৰ মাজত দময়ন্তী আকৌ অকলশৰীয়া হৈ পৰিল। এইবাৰ ৰজা নলৰ ঠিকনা বিচাৰি বিচাৰি দময়ন্তী উত্তৰ দিশে আগবাঢ়িল। 3 দিন আৰু 3 ৰাতি পাৰ হোৱাৰ পিছত দময়ন্তীয়ে দেখিলে যে তেওঁৰ সন্মুখত এখন অতি ধুনীয়া তপোবন আছে, যি বহুতো ঋষিৰ নিবাসস্থলী। তেওঁ আশ্ৰমলৈ গৈ অতি নম্ৰতাৰে তাৰ নিবাসীসকলক নমস্কাৰ কৰিলে। ঋষিসকলে দময়ন্তীক আদৰণি জনালে আৰু তেওঁক বহিবলৈ দিলে। তাৰ পিছত তেওঁলোকে সুধিলে, আই, তুমি কোন? তুমি এনেকৈ কন্দা-কটা কৰিছা কিয়? তেতিয়া দময়ন্তীয়ে ঋষিসকলৰ আগত তেওঁৰ সম্পূৰ্ণ পৰিচয় দিলে আৰু তেওঁৰ সকলো কাহিনী বৰ্ণনা কৰিলে। তেতিয়া সকলো ঋষিয়ে ক'লে, আই, তুমি শান্ত হোৱা, ধৈৰ্য ধৰা, কন্দা-কটা এৰা। আমি তোমাক আশীৰ্বাদ কৰিছোঁ, অতি সোনকালেই তোমাৰ আৰু নলৰ দুখ দূৰ হ'ব। এইখিনি কৈয়েই ঋষিসকল তাৰ পৰা অন্তৰ্ধান হ'ল। দময়ন্তীৰ এনে লাগিল এয়া যেন ঋষিৰ কথা নহয়, এয়া আকাশবাণীহে। ইয়াৰ পিছত দময়ন্তীয়ে গৈ নদী এখনৰ পাৰত উপস্থিত হ'ল। তাত তেওঁ দেখিলে যে কেইজনমান বণিকে হাতী, ঘোঁৰা, উট আৰু গাড়ীৰে অজস্ৰ বস্তু বাহিনী কঢ়িয়াই কৰবালৈ গৈ আছে। দময়ন্তীয়ে বণিকসকলৰ পৰা জানিব পাৰিলে যে তেওঁলোকে চেদিৰাজ সুবাহুৰ ৰাজ্যলৈ গৈ আছে। দময়ন্তীয়েও সেই বণিকসকলৰ লগতে চেদি ৰাজ্যলৈ যাত্ৰা কৰিলে। তেওঁলোক যেতিয়া চেদি ৰাজ্যত উপস্থিত হ'ল, তেতিয়া সন্ধিয়া লাগিবৰ হৈছিল। বহুদিন ধৰি ঘূৰি ফুৰাৰ ফলত দময়ন্তীৰ শৰীৰ আৰু কাপোৰ ধূলি ধোঁৱাৰে মলিয়ন হৈ পৰিছিল। চেদি ৰাজ্যৰ বাসিন্দাসকলে দময়ন্তীৰ এই ৰূপ দেখি তেওঁক পাগলী বুলি ভাবিলে আৰু সৰু ল'ৰা-ছোৱালীবোৰে চিঞৰ বাখৰ লগাই তেওঁক আমনি কৰিব ধৰিলে। সেই মুহূৰ্তত চেদি ৰাজ্যৰ ৰাজমাতাই ৰাজপ্ৰসাদৰ চাদৰ ওপৰতে বহি আছিল। ওপৰৰ পৰা দময়ন্তীক দেখি তেওঁৰ প্ৰতি ৰাজমাতাৰ দয়া উপজিল। তেওঁ দাসীক আদেশ দি ক'লে, যোৱা, সেই ছোৱালীজনীক মোৰ ওচৰলৈ লৈ আনা। দাসীয়ে যেতিয়া দময়ন্তীক ৰাজমাতৃৰ ওচৰলৈ লৈ আহিল, তেতিয়া ৰাজমাতৃয়ে দময়ন্তীক সুধিলে, আই, তুমি কোন, ক'ৰ পৰা আহিছা? দময়ন্তীয়ে তেতিয়া তেওঁৰ পৰিচয় দি ক'লে, মই এগৰাকী পতিব্ৰতা নাৰী। মই মোৰ স্বামীক বিচাৰি বিচাৰি ইয়াত আহি উপস্থিত হৈছোঁ আৰু এতিয়া মই দাসীৰ কাম কৰোঁ। তেতিয়া ৰাজমাতাই ক'লে, ঠিক আছে, তুমি মোৰ প্ৰসাদতে দাসী হিচাপে থাকি যোৱা। তেতিয়া দময়ন্তীয়ে ক'লে, যদি মই ইয়াতে থাকিব লাগে মই থাকিম, কিন্তু মোৰ 3টা চৰ্ত আছে। সেয়া হৈছে যে মই কাৰো এৰেহা নাখাম, ভৰি ধুৱাব নোৱাৰিম আৰু পৰপুৰুষৰ সৈতে কথা বতৰা নাপাতো। ৰাজমাতৃয়ে ক'লে, ঠিক আছে, মই তোমাৰ চৰ্তবোৰ মানি লৈছোঁ। আৰু এইদৰে দময়ন্তীয়ে চেদি ৰাজ্যত দাসীৰ কাম কৰি থাকিল। আৰু আনফালে যি সময়ত ৰজা নলে দময়ন্তীক শুই থকা অৱস্থাত এৰি গৈছিল, সেই সময়ত নলে গৈ এখন গভীৰ হাবিত প্ৰৱেশ কৰিছিল। তাত গৈ তেওঁ দেখিলে যে সেই হাবিখনত ভীষণ জুই লাগিছে আৰু সেই জুইৰ ভিতৰত কোনোৱে যেন কাতৰভাৱে চিঞৰি উঠিছে, মোক বচোৱা, মোক ৰক্ষা কৰা। শব্দৰ উৎস বিচাৰি দৌৰি গৈ নলে দেখিলে যে সেই জুইৰ মাজত এটা প্ৰকাণ্ড সাপে কুণ্ডলী পকাই পৰি আছে। নলক দেখি সাপটোৱে ক'লে, মহাৰাজ, মোৰ নাম কৰ্কটক নাগ। নাৰদৰ সাপত মোৰ আজি এই দশা হৈছে। চলাফুৰা কৰাৰ শক্তি মই হেৰুৱাই পেলাইছোঁ।
আৰু আজি বহুকাল ধৰি মই হাবিৰ মাজত এনেদৰেই পৰি আছো। তুমি আহি মোক স্পৰ্শ কৰি এই ঠাইৰ পৰা আঁতৰাই দিলেহে এই সাপৰ পৰা মই মুক্তি পোৱাৰ কথা। সেয়ে মহাৰাজ, মোক ৰক্ষা কৰা, মই তোমাৰ উপকাৰ সাধিম। নাগৰাজৰ কথা শুনি নলে তাক জুইৰ মাজৰ পৰা দাঙি আনি আঁতৰত থলে। তেতিয়া কৰ্কটক সাপটোৱে নলক কলে, মহাৰাজ, এতিয়া তুমি খোজ গণি গণি কেইখোজমান আগুৱাই যোৱা, তেতিয়া মই তোমাৰ উপকাৰ কৰিম। সাপৰ কথা শুনি নলে গণি গণি 10 খোজ আগুৱাই যোৱা মাত্ৰকে সাপটোৱে তেওঁক দংশন কৰিলে আৰু লগে লগেই নলৰ সেই দেৱতা লিখীয়া সুন্দৰ চেহেৰাই কিচকিচিয়া কলা আৰু বিকৃত ৰূপ ললে। অত্যন্ত আচৰিত হৈ নলে সুধিলে, এয়াই জানো তুমি মোক উপকাৰ কৰিলা? সাপ হয়নো তুমি আৰু কি উপকাৰ কৰিবা? তেতিয়া কৰ্কটকে কলে, মহাৰাজ, আগে তুমি বিচাৰ কৰি চোৱা, তাৰ পাছতহে মোক নিন্দা কৰিবা। ভাবি চোৱা, মোৰ কামোৰত তোমাৰ 2টা উপকাৰ হৈছে। তাৰে এটা হৈছে পুষ্কৰৰ মানুহবোৰে এতিয়া তোমাক নল বুলি চিনি উলিয়াব নোৱাৰিব, আৰু আনটো হৈছে এই যে যি দুৰাচাৰ কলিয়ে তোমাৰ দেহত প্ৰৱেশ কৰি তোমাৰ এনে দশা কৰিছিল, এই মুহূৰ্তৰ পৰাই সেই দুষ্ট কলিও মোৰ প্ৰচণ্ড বিষৰ জ্বালাত জ্বলি পুৰি মৰিব আৰু তোমাৰ শৰীৰ ত্যাগ কৰিব। এই কথাৰ প্ৰমাণ নিশ্চয় তুমি পাইছা, কিয়নো মোৰ বিষে তোমাক কোনো যন্ত্ৰণা দিয়া নাই। ইয়াৰ পৰাই বুজিব পাৰিবা যে এই বিষৰ যন্ত্ৰণা সমূলি ভোগ কৰিছে সেই দুষ্ট কলিয়ে। মোৰ এই দংশনৰ পিছত আন কোনো বনৰীয়া পশুৱেই তোমাক আৰু দংশন কৰিব নোৱাৰে, আৰু কৰিলেও তাৰ পৰা তোমাৰ কোনো ক্ষতি নহব। তোমাৰ শত্ৰুবোৰ লাহে লাহে তোমাৰ হাতত পৰাজিত হব। সাপৰ কথাত নলে সঁহাৰি দি কলে, কৰ্কটক, তুমি মোক দংশন কৰি সঁচাকৈ ভাল কামকে কৰিলা। তোমাক মই ধন্যবাদ জনালো। ইয়াৰ পিছত কৰ্কটকে অৰ্ধনগ্ন অৱস্থাত থকা নলক 2খন দিব্য বস্ত্ৰ প্ৰদান কৰিলে আৰু কলে, তুমি যেতিয়া নিজেই তোমাৰ সেই আগৰ সুন্দৰ ৰূপ ঘূৰাই পাবলৈ ইচ্ছা কৰিবা, তেতিয়া এই বস্ত্ৰ 2খনি পিন্ধি মোৰ নাম স্মৰণ কৰিবা। তোমাৰ মনৰ বাঞ্ছা পূৰণ হব। এই বুলি কৈ নলক প্ৰণাম কৰি কৰ্কটক নাগ অন্তৰ্ধান হৈ পৰিল। ইয়াৰ পিছত নল ৰজাই ৰজা ঋতুপৰ্ণৰ দেশ অযোধ্যালৈ যাত্ৰা কৰিলে। অযোধ্যা নগৰ পাবলৈ তেওঁৰ 10 দিন লাগিল। ৰাজসভাত উপস্থিত হৈ নলে ৰজা ঋতুপৰ্ণক কলে, মোৰ নাম বাহু, মই ঘোঁৰা চলোৱাত নিপুণ আৰু মই ঘোঁৰা চলোৱাৰ প্ৰশিক্ষণো দিওঁ। ঘোঁৰা চলোৱাত মোৰ সমকক্ষ এই পৃথিৱীত দ্বিতীয়জন নাই। ইয়াৰ উপৰি ৰন্ধা বঢ়া কামতো মই পাৰ্গত। গতিকে মহাৰাজ, অনুগ্ৰহ কৰি আপুনি মোক কিবা এটা কামৰ বাবে নিযুক্তি দিয়ক। তেওঁৰ কথা শুনি ঋতুপৰ্ণই কলে, বাহুক মই তোমাক কৰ্মসংস্থাপন নিশ্চয় দিম, কিন্তু বিশেষকৈ তুমি মোক বেগাই ঘোঁৰা চলোৱা শিকাব লাগিব। ইয়াৰ বিনিময়ত তুমি মাহেকত মোৰ পৰা বেতন হিচাপে 10,000 মুদ্ৰা পাবা। নলে ৰজা ঋতুপৰ্ণৰ প্ৰস্তাৱ স্বীকাৰ কৰিলে আৰু অযোধ্যা ৰাজ্যত থাকিবলৈ ললে। অযোধ্যাত থকাৰ সময়ছোৱাত ৰজা নলে প্ৰতিপল দময়ন্তীৰ কথাকে ভাবিবলৈ ধৰিলে। তেওঁ সদায় ইয়াকে ভাবি চিন্তিত হৈ পৰে যে দময়ন্তী ভোকে পিয়াহে কাতৰ হৈ নাজানো কি অৱস্থাত আছে। তেওঁ চাগে এমুঠি অন্নৰ বাবে কিমান কষ্ট ভুগিব লগা হৈছে। এনেদৰে নলে দময়ন্তীৰ কথা ভাবি ভাবি ঋতুপৰ্ণৰ ৰাজ্যত দিন কটাবলৈ ধৰিলে। এইফালে বিদৰ্ভৰ ৰজা ভীমকে যেতিয়া এই বাতৰি পালে যে তেওঁৰ জোৱায়েক নল আৰু পুত্ৰী দময়ন্তীয়ে ৰাজপাট হেৰুৱাই বনবাসী হৈছে, তেতিয়া তেওঁ সুদেৱ নামৰ এজন ব্ৰাহ্মণক মাতি আনি তেওঁক নল আৰু দময়ন্তীৰ সম্ভেদ উলিয়াবলৈ চেদি ৰাজ্যলৈ প্ৰেৰণ কৰিলে। চেদি ৰাজ্যত উপস্থিত হৈ ৰাজমহলত প্ৰৱেশ কৰি সুদেৱে দেখিলে যে তাত এক ধাৰ্মিক অনুষ্ঠানৰ আয়োজন চলি আছে আৰু ৰাজমাতৃৰ জীয়ৰী সুনন্দাৰ লগত এগৰাকী যুৱতীয়ে চলাফুৰা কৰি আছে। যুৱতীগৰাকীক দেখি তেওঁৰ ধাৰণা হল যে এই যুৱতীগৰাকীক তেওঁ আগতে কৰবাত দেখিছে। ভালদৰে লক্ষ্য কৰাত তেওঁ নিশ্চিত হল যে এই যুৱতীগৰাকীয়েই হৈছে দময়ন্তী। শেষত তেওঁ আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰি যুৱতীগৰাকীৰ কাষ চাপি গৈ কলে, দময়ন্তী, মই তোমাৰ পিতৃৰ বন্ধু সুদেৱ। তেওঁৰ আদেশতে মই তোমাক বিচাৰি ইয়ালৈ আহিছো। দময়ন্তীয়েও ব্ৰাহ্মণক চিনি পালে। তাই পৰিয়ালৰ সকলোৰে কুশল বাৰ্তা সুধিবলৈ আৰম্ভ কৰিলে আৰু লগে লগে কান্দিবলৈ ধৰিলে। দময়ন্তীয়ে কান্দি থকা দেখি সুনন্দাই ভয় খাই উঠিল। তাই ৰাজমাতাৰ ওচৰলৈ গৈ সকলো কথা কলে। ৰাজমাতাই লগে লগে ব্ৰাহ্মণৰ ওচৰলৈ গৈ সুধিলে, হে ব্ৰাহ্মণ, আপুনি নিশ্চয় এই ছোৱালীজনীৰ পৰিচয় জানে, গতিকে কওকচোন, এওঁ কোন, কাৰ পত্নী, কাৰ জীয়ৰী? তেতিয়া সুদেৱে দময়ন্তীৰ সম্পূৰ্ণ পৰিচয় দিলে। লগতে কলে যে যদিহে এওঁ সঁচাকৈয়ে দময়ন্তী হয়, তেতিয়াহলে এই ৰাজকন্যাৰ চকুৰ চেলাউৰিৰ মাজত পদুমৰ দৰে চিহ্ন এটি আছে, কিন্তু দুখে বেদনাই মলিয়ন হৈ থকা তেওঁৰ মুখখনিত এতিয়া সেই চিহ্ন দেখা পোৱা যোৱা নাই।
সুদেৱৰ পৰা এই সকলোখিনি কথা জানিব পাৰি ৰাজমাতাৰ পৰামৰ্শ অনুসৰি সুনন্দাই সযত্নেৰে নিজ হাতেৰে দময়ন্তীক স্নান কৰালে। তেতিয়া দেখা গ'ল যে সঁচাকৈয়ে দময়ন্তীৰ চেলাউৰিৰ মাজভাগত পদুমৰ দৰে চিহ্ন এটা আছে। ইয়াকে দেখি ৰাজমাতা আৰু সুনন্দা উচুপি উঠিল আৰু সকলোৱে নিশ্চিত হ'ল যে সেয়া দময়ন্তীৰ বাহিৰে আন কোনো নহয়। ইয়াৰ পাছত ৰাজমাতৃৰ আদেশত সৈন্য সামন্তৰ দল এটাৰ তত্বাৱধানত দময়ন্তীক দোলাত উঠাই তেওঁৰ পিতাকৰ ঘৰলৈ পঠিয়াই দিয়া হ'ল। বিদৰ্ভৰাজ ভীমসেনে জীয়েকক ঘূৰাই পাই আনন্দিত হ'ল। পিতৃগৃহত উপস্থিত হৈ দময়ন্তীয়ে মাকক ক'লে, মা, আপোনালোকে যদি মই জীয়াই থকাটো বিচাৰে তেতিয়াহ'লে দয়া কৰি মোৰ স্বামীক বিচাৰি উলিয়াওক। দময়ন্তীৰ কথা শুনি ৰজা ভীমসেনে ব্ৰাহ্মণসকলক আদেশ দি ক'লে যে যিকোনো প্ৰকাৰে তেওঁলোকে যাতে নলৰ শুংসূত্ৰ উলিয়াই আৰু তেওঁক উভতাই আনে। দময়ন্তীয়ে ব্ৰাহ্মণসকলক ক'লে, মোৰ স্বামীক বিচাৰি আপোনালোক যলৈকে নাযাওক কিয় সেই ঠাইৰ ৰাইজৰ মাজলৈ গৈ ইয়াকে ক'ব যে তেওঁ মোক প্ৰবঞ্চনা কৰি হাবিৰ মাজত অকলশৰীয়া অৱস্থাত এৰি থৈ গৈছিল। মই অভাগীয়ে তেওঁৰ বাবে দিনে ৰাতি চকু পানী টুকি আছো আৰু অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছো। দময়ন্তীৰ কথামতেই ব্ৰাহ্মণসকলে নলক বিচাৰি দেশ বিদেশ ঘূৰি ফুৰিল। বহুদিনৰ মূৰত এজন ব্ৰাহ্মণ উভতি আহিল। তেওঁ দময়ন্তীক ক'লে, মই ৰজা ঋতুপৰ্ণৰ ৰাজসভালৈ গৈ আপোনাৰ কথাখিনিকে পুনৰুক্তি কৰিলো। কাৰো পৰা কোনো সঁহাৰি নাপালো। কিন্তু যেতিয়া মই তাৰ পৰা উভতিবলৈ লৈছিলো সেই সময়ত বাহুক নামৰ এজন ৰথচালকে মোক নিৰ্জন ঠাইলৈ মাতি নিছিল। তেওঁ দেখাত কুৎসিত, চুটি চাপৰ আৰু তেওঁৰ হাত দুখন সৰু সৰু আছিল। তেওঁ দীঘলীয়াকৈ উশাহ লৈ কান্দি কান্দি মোক কৈছিল, উচ্চকুলৰ মহিলাসকলৰ স্বামীয়ে তেওঁলোকক এৰি গ'লেও তেওঁলোকে তেওঁলোকৰ শালীনতা সুৰক্ষিত কৰি ৰাখিব পাৰে। প্ৰতিকূল পৰিৱেশ আৰু যন্ত্ৰণাত অস্থিৰ হৈহে নলে দময়ন্তীক এৰি থৈ আহিছিল। গতিকে নলৰ ওপৰত খং কৰাটো অনুচিত। কোনে জানে, নলেও কিজানি দময়ন্তীৰ নাম লৈ দুখতে দিন কটাইছে। বাহুকে কোৱা এইখিনি কথা যেতিয়া ব্ৰাহ্মণে দময়ন্তীক ক'লে তেতিয়া দময়ন্তীৰ বুজিবলৈ বাকী নাথাকিল যে বাহুক নলৰ বাহিৰে আন কোনো নহয়। দময়ন্তীৰ দুচকু সেমেকি উঠিল। তেওঁ কান্দি কান্দি মাকৰ আগত ব্ৰাহ্মণে কোৱা সকলো কথা ক'লে। লগতে দময়ন্তীয়ে মাকক ক'লে, মা, এই বিষয়ে আপুনি এতিয়াই পিতাক একো নক'ব। মই সুদেৱ ব্ৰাহ্মণৰ হতুৱাই কাম এটা কৰিম। ইয়াৰ পাছত সুদেৱক মাতি আনি দময়ন্তীয়ে ক'লে, হে ব্ৰাহ্মণ দেৱ, আপুনি অতি সোনকালে অযোধ্যা নগৰলৈ যাত্ৰা কৰক আৰু তাত গৈ পাই ৰজা ঋতুপৰ্ণক ক'ব যে দময়ন্তীয়ে নিজ ইচ্ছা অনুসৰি পুনৰ স্বয়ম্বৰৰ আয়োজন কৰিছে, য'ত বিভিন্ন দেশৰ ৰজা মহাৰাজৰ আগমন ঘটিব। আৰু লগতে এইটোও ক'ব যে স্বয়ম্বৰ কাইলৈৰ ভিতৰতে সম্পন্ন হ'ব। কোনেও নাজানে যে নল জীয়াই আছে নে নাই। গতিকে কাইলৈ সূৰ্যোদয়ৰ আগতে দময়ন্তীয়ে স্বামী বৰণ কৰিব। দময়ন্তীৰ এই আদেশ পোৱা মাত্ৰকে সুদেৱ গৈ অযোধ্যাত উপস্থিত হ'ল আৰু ৰজা ঋতুপৰ্ণৰ আগত এই সকলোবোৰ কথা বিৱৰি ক'লে। সুদেৱৰ কথা শুনি ৰজাই বাহুকক মাতি আনিলে আৰু ক'লে, বাহুক, কালিলৈ দময়ন্তীৰ স্বয়ম্বৰ, সেয়েহে মই অতি শীঘ্ৰে তাত গৈ উপস্থিত হ'ব লাগে। ঋতুপৰ্ণৰ কথা শুনি নলৰ অন্তৰে কান্দি উঠিল। তেওঁ ভাবিলে যে দময়ন্তীয়ে নিশ্চয় দুখ বেদনাত অধীৰ হৈহে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পিছত নলে ৰজা ঋতুপৰ্ণৰ ৰথত 4টা দ্ৰুতবেগী ঘোঁৰা বান্ধি ল'লে আৰু ৰজাক লৈ নলে তীব্ৰ বেগেৰে বিদৰ্ভ দেশলৈ ৰাওনা হ'ল। ঘোঁৰা চালনাত নলৰ নিপুণতা দেখি ৰজা ঋতুপৰ্ণ প্ৰভাৱিত হ'ল আৰু তেওঁ নলৰ পৰা ঘোঁৰা চালনা বিদ্যা শিকাৰ ইচ্ছা প্ৰকাশ কৰিলে। তাৰ বিনিময়ত ঋতুপৰ্ণই নলক পাশা খেলৰ বশীকৰণ বিদ্যা শিকালে। যি সময়ত নলে পাশা খেলৰ এই পবিত্ৰ বিদ্যা শিকিলে সেই সময়তে কলি নলৰ শৰীৰৰ পৰা ওলাই আহিল আৰু তেতিয়াৰ পৰাই কলিযুগে নলৰ পিছ লোৱাটো এৰি দিলে। কিন্তু নলৰ ৰূপ এতিয়াও সলনি হোৱা নাছিল। নলে তীব্ৰ বেগেৰে ৰথ চলাই গৈ থাকিল আৰু সন্ধিয়া হোৱাৰ আগে আগে তেওঁলোক গৈ বিদৰ্ভ দেশত উপস্থিত হ'ল। ৰজা ভীমকলৈ ঋতুপৰ্ণৰ আগমনৰ খবৰ প্ৰেৰণ কৰা হ'ল। তেওঁ ঋতুপৰ্ণক নিজৰ ওচৰলৈ মাতিলে। ঋতুপৰ্ণৰ ৰথৰ শব্দ চৌদিশে প্ৰতিধ্বনিত হৈছিল। দময়ন্তীয়ে ৰথৰ শব্দৰ পৰাই বুজি পালে যে এয়া নিশ্চয় তেওঁৰ স্বামীদেৱে চলোৱা ৰথ। তেওঁ মনতে ভাবিলে, যদিহে নল আজি মোৰ ওচৰলৈ নাহে তেন্তে মই অগ্নিকুণ্ডত প্ৰৱেশ কৰিম। যেতিয়া অযোধ্যাৰ ৰজা ঋতুপৰ্ণই ৰজা ভীমকৰ ৰাজসভাত উপস্থিত হ'ল তেতিয়া তেওঁক যথেষ্ট সন্মান আগবঢ়োৱা হ'ল। ৰজা ভীমক একেবাৰে অৱগত নাছিল যে ঋতুপৰ্ণ স্বয়ম্বৰৰ আমন্ত্ৰণ পাইহে ইয়ালৈ আহিছে। যেতিয়া ঋতুপৰ্ণই স্বয়ম্বৰৰ কোনো প্ৰস্তুতি দেখা নাপালে তেতিয়া তেওঁ স্বয়ম্বৰৰ কথাটো উল্লেখ নকৰাকৈ ৰজা ভীমকক ক'লে,
মহাৰাজ, মই মাত্ৰ আপোনাক প্ৰণাম জনাবলৈহে ইয়ালৈ আহিছোঁ। কথা শুনি ভীমকে ভাবিবলৈ ধৰিলে যে কোনোবাই জানো কেৱল মাত্ৰ প্ৰণাম জনাবলৈ 100 যোজন দূৰৰ পৰা আহিব পাৰেনে? ইয়াৰ অন্তৰালত নিশ্চয় কিবা এক ৰহস্য আছে। আনফালে বাহুকে বাঞ্চয়ৰ সৈতে ঘোঁৰাশালত ঘোঁৰাকেইটাৰ যত্ন লোৱাত লাগিল। এইফালে দময়ন্তীয়ে ব্যাকুল হৈ ভাবিবলৈ ধৰিলে যে ৰথৰ শব্দহে শুনা গ'ল, কিন্তু মোৰ স্বামীকচোন এতিয়ালৈকে দেখা নাপালোঁ। তাৰপিছত দময়ন্তীয়ে দাসীক ক'লে, যোৱা আৰু এইটো কথাৰ ৰহস্য উলিওৱা যে এই কুৎসিত পুৰুষজন আচলতে কোন। সম্ভৱ হ'ব পাৰে যে এইজনেই মোৰ স্বামী। মই ব্ৰাহ্মণসকলৰ দ্বাৰা যি বাৰ্তা প্ৰেৰণ কৰিছিলোঁ সেয়াই তেওঁক ক'বা আৰু তেওঁ যি উত্তৰ দিয়ে সেয়া আহি মোক জনাবা। তাৰপিছত দাসীগৰাকীয়ে বাহুকৰ ওচৰলৈ গৈ তেওঁক সুধিলে, ৰজা নল ক'ত আছে আপুনি জানে নেকি? নে আপোনাৰ সাৰথী বাঞ্চয়ে জানে? তেতিয়া বাহুকে ক'লে, মই তেওঁৰ বিষয়ে একো নাজানো। কেৱল মই এয়াহে জানো যে বৰ্তমান সময়ত নলৰ ৰূপ সলনি হৈছে। তেওঁ আত্মগোপন কৰি আছে। তেওঁক অকল তেওঁ নিজেহে বা তেওঁৰ পত্নী দময়ন্তীহে চিনিব পাৰিব, কিয়নো তেওঁ তেওঁৰ গোপন চিহ্নবোৰ আনৰ ওচৰত প্ৰকাশ কৰিব নিবিচাৰে। বাহুকে কোৱা কথাখিনি যেতিয়া দাসীয়ে দময়ন্তীৰ আগত ক'লে তেতিয়া দময়ন্তীৰ আশংকা আৰু বাঢ়ি গ'ল। তেতিয়া দময়ন্তী প্ৰায় নিশ্চিত হৈ পৰিল যে বাহুকেই ৰজা নল। তেওঁ দাসীগৰাকীক পুনৰ ক'লে, তুমি আকৌ বাহুকৰ ওচৰলৈ যোৱা আৰু একো নোকোৱাকৈ অতি মনোযোগেৰে তেওঁৰ প্ৰতিটো চালচলন লক্ষ্য কৰা। তেওঁ যদি জুই বিচাৰে নিদিবা, পানী বিচাৰিলেও পলমকৈ দিবা আৰু লগে লগে আহি মোক তেওঁৰ আওভাৱৰ বিষয়ে ক'বা। কথা অনুসৰি দাসীয়ে বাহুকৰ প্ৰতিটো চালচলন ভালকৈ লক্ষ্য কৰিলে আৰু তেওঁ দময়ন্তীৰ ওচৰলৈ আহি ক'লে, বাহুকে সকলো প্ৰকাৰে জল, স্থল আৰু অগ্নিৰ ওপৰত জয়লাভ কৰিছে। মই আজিলৈকে এনেকুৱা পৰাক্ৰমী পুৰুষ দেখা নাই। দাসীৰ কথা শুনি এইবাৰ দময়ন্তী নিশ্চিত হ'ল যে বাহুকেই হৈছে ৰজা নল। তেতিয়া দময়ন্তীয়ে এই সমস্ত ঘটনা নিজৰ মাতৃৰ আগত বৰ্ণনা কৰিলে আৰু ক'লে, মা, এতিয়া মই নিজেই বাহুকৰ পৰীক্ষা ল'ব বিচাৰোঁ। গতিকে আপুনি বাহুকক মোৰ প্ৰসাদলৈ আহিবলৈ অনুমতি দিয়ক। আপুনি ইচ্ছা কৰিলে এই বিষয়ে দেউতাকো অৱগত কৰিব পাৰে। ইয়াৰ পিছত ৰাণীয়ে স্বামী ভীমকৰ পৰা অনুমতি ল'লে আৰু দাসীৰ হতুৱাই বাহুকক ৰাণীৰ ভৱনলৈ মাতি পঠিয়ালে। বাহুক আহি ৰাণীৰ ভৱনত উপস্থিত হোৱাত দময়ন্তীয়ে বাহুকৰ সন্মুখত পুনৰ গোটেই কথাবোৰ পুনৰাবৃত্তি কৰিলে। তেতিয়া আবেগত দময়ন্তীৰ চকুৰ পৰা চকুপানী ওলাই আহিল। ইয়াকে দেখি নলে আৰু সহ্য কৰিব নোৱাৰিলে। তেওঁ ক'লে, মই তোমাক জানি বুজি এৰি থৈ যোৱা নাছিলোঁ। মই স্ব ইচ্ছাৰে জুৱাও খেলা নাছিলোঁ। এই সকলোবোৰ কলিৰ প্ৰভাৱতে সংঘটিত হৈছিল। নলৰ কথা শুনি দময়ন্তীয়ে কান্দি কান্দি ক'লে, মই আপোনাৰ চৰণ স্পৰ্শ কৰি কওঁ যে মই আপোনাৰ বাহিৰে কেতিয়াও কোনো পৰপুৰুষৰ বিষয়ে চিন্তা কৰা নাই। এনে এক আৱেগিক মুহূৰ্তত নলে নিজৰ সন্দেহ ত্যাগ কৰিলে আৰু কৰ্কটক সৰ্পই দিয়া পোচাকযোৰ পিন্ধি কৰ্কটকক স্মৰণ কৰি নিজৰ প্ৰকৃত ৰূপলৈ ঘূৰি আহিল। ইয়াৰ পিছতে নল আৰু দময়ন্তীয়ে সকলোৰে পৰা আশীৰ্বাদ ল'লে। দময়ন্তীক মাকৰ ঘৰৰ পৰা বহুতো ধন সম্পদ দি বিদায় দিয়া হ'ল। তাৰপিছত নল আৰু দময়ন্তী তেওঁলোকৰ ৰাজ্যত পুনৰ গৈ উপস্থিত হ'ল। ৰজা নলে পুষ্কৰক পুনৰ জুৱা খেলৰ বাবে আহ্বান কৰিলে আৰু পুষ্কৰ লগে লগে ৰাজি হ'ল। এইবাৰ নলে জুৱাৰ সকলো বাজি অতি সহজে জিকিলে। এইদৰে নল আৰু দময়ন্তীয়ে পুনৰ তেওঁলোকৰ ৰাজ্য আৰু সম্পদ ঘূৰাই পালে আৰু সুখে সন্তোষে দিন কটাবলৈ ধৰিলে। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পালে অনুগ্ৰহ কৰি ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।